এইকেইটা হৈছে মাগুৰ মাছৰ পোৱালি আমাৰ 2026 চনৰ যি প্ৰডাকশ্যন বৰ্তমান ইমান ধুনীয়া ধুনীয়া মাছ। শিঙি মাছৰ স্পন, মাগুৰ মাছৰ স্পন, কাৱৈ মাছৰ স্পন, পাভ মাছৰ স্পন, শিঙৰা মাছৰ স্পন। আমি শিঙি মাছৰ প্ৰচেছটো বেলেগ কৰোঁ, শিঙৰা মাছৰ প্ৰচেছটো বেলেগ, আৰু পাবদা মাছৰ যিটো পাভ মাছৰো প্ৰচেছিংটো বেলেগ বেলেগ হয়। মাগুৰ মাছৰটো বেলেগ বেলেগ হয়, কিন্তু শিঙৰা মাছৰটো আমি আজি দেখুৱাম, আপোনালোকে চাব পাৰিব। ব্ৰিডিং কৰিম যিহেতু ইনজেকশ্যন কৰি আছে, এতিয়া ইনজেকশ্যন কৰাটো আপোনালোক দেখাম। আছাম ফিছ হেডছৰ পৰা মই ভাৰ্গৱ, সকলো দৰ্শকক স্বাগতম জনাই মই আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব শিঙৰা মাছৰ ব্ৰিডিং কেনেকৈ কৰা হয়, ইনজেকশ্যন কেনেকৈ কৰা হয়, আৰু কি কি প্ৰচেছিং কৰা হয়। মানে আমি শিঙি মাছৰ প্ৰচেছটো বেলেগ কৰোঁ, শিঙৰা মাছৰ প্ৰচেছটো বেলেগ, আৰু পাবদা মাছৰ যিটো পাভ মাছৰো প্ৰচেছিংটো বেলেগ বেলেগ হয়। মাগুৰ মাছৰটো বেলেগ বেলেগ হয়, কিন্তু শিঙৰা মাছৰটো আমি আজি দেখুৱাম, আপোনালোকে চাব পাৰিব। শিঙৰা মাছৰ কাৰণে আমি হাপা আগত লগাই দিছোঁ, মানে ব্ৰিডিং কৰিম যিহেতু ইনজেকশ্যন কৰি আছে, এতিয়া ইনজেকশ্যন কৰাটো আপোনালোক দেখাম। এই হাপাটো চাওক, মন কৰক, হাপাটো হৈছে আপোনাৰ এক ধৰণৰ নেট, মানে যিটো আঁঠুৱা নেট হয়, আঁঠুৱা নেট দি পেলাই আমি হাপাটো বনাই লৈছোঁ। ইয়াত চাওক তিনিটা হাপা আছে, এটা হাপা, দুটা, তিনিটা। এই তিনিটা হাপাত আমি ইয়াত ইনজেকশ্যন কৰি দিম। আৰু আমাৰ আৰু এটা হেচাৰি আছে, মানে ইয়াতে মানে আমাৰ ঘৰত এই দুটা ভাগত হেচাৰি বনোৱা হৈছে, মানে জেগা একলগত ইমানখিনি নাই, দুইটা ছাইডে বনোৱা হৈছে। সেইটো এটা সেইফালে বনোৱা হৈছে, সেইটো আমি আপোনালোক দেখাই আছোঁ, গৈ আছোঁ। তাতো আপোনাৰ 7টা হাপা লগোৱা হৈছে। ইয়াত আমি আহি গৈছোঁ, চাওক, এটা হাপা, দুটা, ইয়াত এটা লগোৱা হ'ব। ইয়াত আমি শিঙৰা মাছৰ যিটো নেকি ফিমেল মাছ ইয়াত শ্বাৱাৰিং দিয়া হৈছে, মানে ইয়াত শ্বাৱাৰ খাই আছে। ইয়াৰ পৰা উঠাই পেলাই আকৌ ইনজেকশ্যন কৰিব। একবাৰ কৰা হৈছে আৰু একবাৰ কৰিব। আৰু এইটো মানে এনেকৈ 7টা মানে হাপা আছে ইয়াত। আৰু এইফালেও আছে, এইফালে কিন্তু বনাই ক্লিয়াৰ হোৱা নাই। ইয়াত আছে আপোনাৰ 5টা, এটা, দুটা, তিনিটা, 4টা, আৰু এইটো 5টা। মানে ইয়াত মুঠতে মানে 12খন টেংকি আছে, আৰু সেইফালে আছে আপোনাৰ 5খন। মানে গোটেইকেইটাত যেতিয়া নেকি আমি ইনজেকশ্যন কৰিম, যেতিয়া ব্ৰিডিং কৰিম, তেতিয়া আৰু বেছিকৈ পোনা উৎপাদন হ'ব, মানে বেছিকৈ মাছৰ পোনা একলগত ওলাব পাৰিম। কিন্তু এই শিঙৰা মাছৰ প্ৰচেছটো মানে অকণমান বেলেগ। এটা টেংকিত যিখিনি মাছ আমি উৎপাদন কৰিব পাৰিম, সেইখিনি মাছ আমি ব্ৰিডিং কৰাৰ কাৰণে সেইখিনি মাছেই দিব লাগিব, আৰু বেছিকৈ দিব নোৱাৰিম। কিন্তু শিঙি মাছৰ ক্ষেত্ৰত বেলেগ হয়। এটা টেংকিত আমি 10 কেজি 5 কেজি মাছ সোমাই দিওঁ কণী পাৰিবৰ কাৰণে, কিন্তু শিঙৰা মাছৰ তেনেকৈ নহয়। শিঙৰা মাছৰ এটা টেংকিত আমি চবতকৈ বেছি হ'লেও আমি 1 কেজি মাছৰ ওপৰত দিব নোৱাৰোঁ। 1 কেজি মাছ হ'লে বহুত বেছি হৈ যায়। শিঙৰা মাছৰ এইটো প্ৰচেছ আছিলে। আৰু পাভ মাছৰটো শিঙি মাছৰ নিচিনা, শিঙি মাছ যেনেকৈ আমি ব্ৰিডিং কৰোঁ, যেনেকৈ শিঙি মাছৰ এটা টেংকিত আমি 5 কেজিকৈ সোমাই দিওঁ বা 10 কেজিকৈ সোমাই দিওঁ, তেনেকৈ পাভ মাছৰো তেনেকৈ আমি দিব পাৰোঁ। আৰু মাগুৰ মাছৰটো জানেই, মাগুৰ মাছৰ অপাৰেশ্যন কৰিব লাগে। মাগুৰ মাছ আপোনাৰ হেণ্ড ব্ৰিডিং হয়। মাগুৰ মাছৰ প্ৰচেছটো আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইকেইটা হৈছে মাগুৰ মাছৰ পোৱালি আমাৰ 2026 চনৰ যি বৰ্তমান প্ৰডাকশ্যন চলি আছে। এই মাগুৰ মাছৰ পোৱালি চাওক কিমান চাইজ হৈ গৈছে। আপোনালোকে যদি মাগুৰ মাছৰ পোৱালি মাগুৰ মাছৰ ফাৰ্মিং কৰিব ভাবিছে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। এনেকুৱা চাইজৰ মাছ পাই যাব, ইমান ধুনীয়া ধুনীয়া মাছ।
ভিডিঅ'খন চাই আছে ঠিকনাটো জনাটো দৰকাৰ। আমাৰ ঠিকনাটো হৈছে গাঁও শিলপুখুৰী থানা মিকিৰবিটা ডিষ্ট্ৰিক্ট মৰিগাঁও অসম। আৰু আমাৰ হেচাৰীখনৰ নাম হৈছে আছাম ফিছ হেচাৰী। এইখন হেচাৰীত আপোনালোকে যিকোনো লোকেল মাছৰ প্ৰডাকশ্যন পাই যাব, লোকেল মাছৰ পোনা পাই যাব, স্পনো পাই যাব। শিঙি মাছৰ স্পন, মাগুৰ মাছৰ স্পন, কাৱৈ মাছৰ স্পন, পাভ মাছৰ স্পন, শিঙৰা মাছৰ স্পন, এইসমূহ স্পন আপোনালোকে লৈ যাব পাৰিব। জিঅ'লাইট হয় এইটো। এই জিঅ'লাইটটো পুখুৰীত দি ল'ব লাগে, মানে পুখুৰীত বহুত ধৰণৰ গেছ থাকে মাটিত। এই জিঅ'লাইটটো দিলে পুখুৰীৰ মানে মাটিত কোনো বোকাত কোনো গেছ নাথাকে, গেছটো কমি যায়। জিঅ'লাইটটো ব্যৱহাৰ কৰিব লাগে। আমাৰ এইখন পুখুৰীত এতিয়া আমি 3 কেজিমান জিঅ'লাইট ইউজ কৰিছোঁ, চাইছে দি আছে। পুখুৰীটোত মাটি হ'ব প্ৰায় 4 কটা নহয়, 3.5 কটামান হ'ব। আৰু সেইফালে দেখা পাইছে হেৰি চূণ দি আছে, চূণ, নিমখ আৰু পটাছ দি আছে। চূণ, নিমখ আৰু পটাছ দি আছে। আৰু এইখন পুখুৰী প্ৰস্তুত কৰা হৈছে যিহেতু আমি গুলচা মাছৰ ব্ৰিডিং কৰিছোঁ। এই দেখা পাইছে যিবিলাক গুলচা মাছ ব্ৰিডিং কৰি আছে, এই স্পনটো আমি এই পুখুৰীত এৰিম। যিদিনাখন আমি ব্ৰিডিং কৰোঁ সেইদিনাখন বা তাৰ পিছদিনাখন আমি পুখুৰী প্ৰস্তুত কৰোঁ। পানীটো আগত ভৰাই দিওঁ। পানীটো যেতিয়া নেকি ব্ৰিডিং কৰিম তাৰ 1-2 দিন আগত পানীটো ভৰাই দিয়া হয়। পানীটো আগত ভৰাই দিছিলোঁ, পানীৰ কালাৰটো ধুনীয়া হৈ আছে। হাপাৰ পৰা যে উঠাই আছে এইবিলাক হৈছে শিঙৰা মাছ, মানে ব্ৰিডিং কৰিবৰ কাৰণে দিছিলোঁ। কণীও অলৰেডি দিছে মাছে। এতিয়া মাছবিলাক উঠাই আছোঁ। উঠাই পেলাই আমি আকৌ পুখুৰীত এৰি দিম। তো এই কণীবিলাক এই হাপাতেই থাকি যাব। হাপাত লাগি আছে, আঠা লাগি আছে, চাইছেনে? এই ধুনীয়াকৈ লাগি আছে। ইয়াতে ফুটি পেলাই বাচ্চা ওলাব। আৰু হাপাৰ যিটো ফুটা থাকে নেট, এই নেট ফুটা দি পেলাই বাহিৰলৈ স্পনটো ওলাই যাব। বহুত সৰু সৰু স্পন হয়। আৰু আমাৰ হেচাৰীখনত বৰ্তমান সময়ত মাগুৰ মাছৰ পোৱালি, শিঙি মাছৰ পোৱালি, কাৱৈ মাছৰ পোনা, পাভ মাছৰ পোনা, শিঙৰা মাছৰ পোনা এভেইলেবল হৈ যাব। আপোনালোকে আমাৰ ঠিকনাত যোগাযোগ কৰিব, আমাৰ হেচাৰীখনত যোগাযোগ কৰিব। ফোন নম্বৰটো স্ক্ৰীণত দিয়া হৈছে। আপোনালোকে এই ফোন নম্বৰত কল কৰিব। কল কৰি পেলাই আমাৰ লগত যোগাযোগ কৰি মাছৰ পোনা ক্ৰয় কৰিব পাৰিব। উন্নত মানৰ জাত চিলেকশ্যন কৰা হয়। মাছৰ বুডাৰবিলাক বহুত ধুনীয়া ধুনীয়া বুডাৰ প্ৰডাকশ্যন মানে ব্ৰিডিঙৰ কাৰণে ৰখা হৈছে। এই বুডাৰবিলাক দেখা পাইছে, এই বুডাৰসমূহ হৈছে একেবাৰে পিয়'ৰ লোকেল, কোনো ধৰণৰ হাইব্ৰিড, কোনো ধৰণৰ মানে ইয়াত 2 নম্বৰী কোনো কাৰবাৰ নাই। পিয়'ৰ লোকেল মাছৰ প্ৰডাকশ্যন কৰা হয় আমাৰ হেচাৰীত। আমাৰ এই আজিৰ ভিডিঅ'খন যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। আমি এতিয়া বিদায় লৈছোঁ। জয় আই অসম।